বহু আগৰ পৰা কৈ অহা হৈছিল আমি বানপানী হলেই যেতিয়া সমগ্ৰ ঘটনা আপোনালোকক জনাও তেতিয়াই প্ৰথম কথাটো কৈছিলো যে মৰণ ফাণ্ডৰ ৰূপত আছে মৰণ ফাণ্ডত আছে এই ৰাস্তাৰ কিছুমান উন্মুক্ত নলা এদৰে গুৱাহাটী মহানগৰী প্ৰায়বোৰ পদপথতে এতিয়া কিছুমান স্লেপ আঁতৰাই থোৱা আছে আৰু এদৰে উন্মুক্ত হৈ আছে নলাসমূহ যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে বাৰম্বাৰ আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰা কৈ থকা হৈছিল সাধাৰণ ৰাইজে এই কথা কৈ আছিল জিএমচিক আৰু ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক কৈ আছিল যে নিৰ্মাণ কাৰ্য চলি আছে নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতেই একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে চৰম কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দি তেওঁলোকে এদৰে উন্মুক্ত কৰি নলাসমূহ থৈ দিছিল যাৰ কাৰণে এই বুধবাৰে এটি নিষ্পাপ শিশুৰ মৃত্যু হল আৰু সেই ঘটনাত জড়িত ইতিমধ্যে আজি তিনিজনক গ্ৰেপ্তাৰ কৰিছে ফটাখিল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে তদন্তৰ পাছত অৱশেষত আজি যি তিনিজনক গ্ৰেপ্তাৰ কৰিলে সেই তিনিজন হৈছে কনষ্ট্ৰাকচন প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী মানে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ইয়াৰ পৰা এটা কথা স্পষ্ট হল যে নিৰ্মাণ কৰি থকা বা সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ চূড়ান্ত গাফিলতিৰ বাবে সেই উন্মুক্ত হৈ নলাটো আছিল তাকো সেই ৰাজপথৰ একেবাৰে অত্যন্ত এটা গুৰুত্বপূৰ্ণ ৰাজপথৰ কাষৰ এটা নলা আৰু সেইটো নলাটো যেটা উন্মুক্ত নলাটো ঢাকিবলৈ যেটা ৰাইজে কৈছিল এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কনষ্ট্ৰাকচন কোম্পানীটোৱে পইচা বিচাৰিছিল তেওঁলোকে পইচা নিদিয়াৰ কাৰণে সেই নলাটো তেনেকৈ থলে আৰু শেষত এটি কনমানি শিশুৰ মৃত্যু হ'ব লগা হল আৰু শিশুটো মৃত্যুৰ পাছত এতিয়া সকলোৰে চকু খুল খাইছে জিএমচিও মন্তব্য দিছে সিএমএ মন্তব্য দিছে সকলোৱে মন্তব্য কৰিছে কালি ক'লে যে মুখ্য সচিবক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে লগতে স্যাটেলাইটৰ জৰিয়তে উন্মুক্ত নলা চাবলৈ নিৰ্দেশ দিছিল যদি স্যাটেলাইটৰ জৰিয়তে উন্মুক্ত নলা চাই তেন্তে গুৱাহাটীৰ প্ৰায় 40% নলা এনেকুৱা ধৰণৰ ড্ৰেইন যদি চাবলৈ যাওঁ গণেশগুৰি জুৰু সকলোতে যদি চাবলৈ যায় সকলোতে এনেকুৱা নলা কিন্তু উন্মুক্ত হৈ আছে আৰু এটো কেৱল এই ফটাখিল আমবাৰী ঘটনা নহয় এটো এদৰে নলা আপুনি ময়ো যিমান মানুহ গুৱাহাটীত থাকে সকলোৱে ইয়াৰ ভুক্তভোগী ফুটপাথেদি যাবলৈ ভয় লাগে কাৰণ কোট কিমান দ হৈ আছে কোনোৱে নাজানে আৰু তাত এটি কনমানি শিশুৱে প্ৰাণ হেৰুৱাৰ পাছত আজি ফটাখিল আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে ঘটনা আছিল বুধবাৰে শিশুটি পৰি মৃত্যু হৈছে বৃহস্পতিবাৰ দিনটোত কোনো ধৰণৰ ঘটনা নহল আজি তিনিজনক উঠাই আনিছে আৰু তিনিজন হৈছে সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোত তেওঁলোকে কাম কৰা তেওঁলোক কৰ্মচাৰী কিন্তু প্ৰশ্ন হৈছে কোট আছিল জিএমচি কাৰণ গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব আছিল ইয়াৰ আগতে আমি একাধিকবাৰ কৈ আহিছো এই কৰ্মচাৰী শিশুটিৰ মৃত্যু হল একাধিকবাৰ আমি কৈ আহিছো যে যিবোৰ স্থানত যেটা বানপানী হৈ যায় গুৱাহাটীত বানপানী হোৱাৰ লগে লগে যেটা পথসমূহ ডুব যায় কোট নলা আছে কোট কিবা আছে কোনো ধৰিব নোৱাৰা হৈ যায় সকলো একাকাৰ হৈ যায় তেতিয়া কিন্তু আৰু ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে ইয়াৰ আগতো নুনমাটিত এটি শিশু পৰি 4 দিনৰ পিছত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল তেতিয়া সেই সময়ৰ আমাৰ যি গুৱাহাটী পৌৰ নিগমৰ মানুহ আছিল তেওঁলোকে কৈছিল যে গুৱাহাটীৰ সকলো নলাৰ ওপৰত সকলো নলা যিবোৰ উন্মুক্ত নলা আছে সকলো বন্ধ কৰি দিয়া হ'ব সকলোৰ পৰা স্লেপ পাৰি দিয়া হ'ব এবোৰ ঢাকি দিয়া হ'ব কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল দুদিন তিনদিন এনেকুৱা ঘটনা ঘটিলে ঘটনাটো যেতিয়ালৈকে নিউজত থাকে তেতিয়ালৈকে সকলোৱে তৎপৰতাৰে কাম কৰে তাৰ পাছত কিন্তু সকলো একে হৈ পৰে আৰু এই কথা আৰু এটা ঠিকাদাৰ প্ৰতিষ্ঠান নহয় জিএমচিয়ে যিবোৰ ঠিকাদাৰী প্ৰতিষ্ঠানক নিবিদা দিয়ে যিবোৰে টেন্ডাৰ মাৰি পেলাই টেন্ডাৰ লাভ কৰে তেওঁলোকে নিজৰ কাম নকৰে আৰু 80% ঠিকাদাৰে কোনোদিন সেই নিৰ্মাণ কাৰ্য চাবলৈ নাযায় জিএমচিৰ মানুহো এই যে ঠিকাদাৰ প্ৰতিষ্ঠানক তেওঁলোকে কামটো দিলে ঠিকাদাৰ প্ৰতিষ্ঠানে কামটো কৰিছে নে নাই বিভাগীয় কৰ্তৃপক্ষই চাবলৈ নাযায় তাৰ কাৰণে এনেবোৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শেষত 2-3জন কৰ্মচাৰী ধৰিয়ে তেওঁলোকে দায়িত্ব সামৰি দিয়ে আজি যি ঘটনা সংঘটিত হৈছে আজি ফটাখিল আমবাৰী থানাত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক হৈছে কনষ্ট্ৰাকচন প্ৰতিষ্ঠানৰ কৰ্মচাৰী কিন্তু সেই প্ৰতিষ্ঠানটোৰ মূল মানুহ কোন আছে তেওঁলোকক নিবিদা দিয়াৰ ক্ষেত্ৰত জিএমচিএইচৰ ফালৰ পৰা কোনে কেনেকুৱা সহায় কৰিছিল সকলো তদন্তৰ আওতালৈ আহিব লাগে কাৰণ কোন শিশু এটো প্ৰথম ঘটনা নহয় গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা সংঘটিত হৈয়ে থাকে আৰু হোৱাৰ পিছত সকলোৰে চকু কপালত উঠে তাৰ পিছত তদন্তৰ নিৰ্দেশ দিয়ে সিএমএ মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিছে এটা কালি ক'লে যে স্যাটেলাইটৰ জৰিয়তে উন্মুক্ত নলা চাব লাগে এটা গোটেই গুৱাহাটীখনত কিমান উন্মুক্ত নলা আছে স্যাটেলাইটৰ জৰিয়তে যদি চাব পাৰে অতি শীঘ্ৰে চাওক আৰু অতি শীঘ্ৰে জিএমচি যি বিভিন্ন ধৰণৰ কথা কয় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা কয় পৰিষ্কাৰ পৰিচ্ছন্নতালৈকে ঠিকই আছে কিন্তু এই নলাসমূহ এনেকৈ কিহৰ কাৰণে খান্দিছে মানুহ মৰিবৰ কাৰণে এনেকৈ কণ শিশু যাতে পৰিয়াত তেওঁলোকৰ মৃত্যু হয় ঠিকাদাৰী প্ৰতিষ্ঠানে জানি বুজি এনেকুৱা ধৰণৰ কাণ্ড তেওঁলোকে সংঘটিত কৰি আহিছে তাৰ পাছতো কেৱল 2-3জন কৰ্মচাৰী ধৰিয়ে বা তেওঁলোকক গ্ৰেপ্তাৰ কৰিয়ে সমগ্ৰ ঘটনাৰ তদন্ত সামৰি দিয়া হয় তাৰ পিছত পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় আমাৰ সাংবাদিক আছে ফটাখিল আমবাৰী থানাত বিৰিঞ্চি তেখেতৰ কথা সংযোগ হ'ব বিচাৰিছো তেখেতে অধিক জনাব
আসলে চাওক যে মহানগৰীৰ যি স্থানত আচলতে উৰণ সেতু আচলতে নিৰ্মাণ হৈ আছে সেই উৰণ সেতু নিৰ্মাণ হৈ থকাৰ যিসমূহ স্থান সেই স্থানসমূহত দেখা পোৱা গৈছে যে তাৰ যিসমূহ তলৰ যি ৰাস্তাৰ আচলতে কাম সেই কামসমূহৰ আচলতে দায়িত্ব থাকে যি আচলতে নিৰ্মাণকাৰী সংস্থা আছে তেওঁলোকে সেইসমূহ মেৰামতি কৰিব লাগে যাতে যাতায়াত কৰি থকা অৱস্থাত কোনো লোক অসুবিধাৰ সন্মুখীন হ'ব নালাগে যিসমূহ মেনহোল আছে সেই মেনহোলসমূহ সম্পূৰ্ণৰূপে ঢাকনিৰ ব্যৱস্থা কৰিব লাগে কিন্তু সেই কামটোকে আচলতে বিগত ছমাহ ধৰি এই BIPL নামৰ যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে তেওঁলোকে কৰা নাছিল আৰু স্থানীয় লোকসকলে বাৰে বাৰে সেই কথাখিনিকে তেওঁলোকক অৱগত কৰি আহিছিল যে সেই মেনহোলসমূহ ঢাকিব লাগে তেওঁলোকে অহা যোৱা কৰা পথত যিসমূহ অসুবিধাৰ আচলতে সন্মুখীন হৈছিল সেইসমূহ তেওঁলোকে ব্যৱস্থা কৰিব লাগে কিন্তু সেইখিনি আচলতে তেওঁলোকে কোনো গুৰুত্ব দিয়া নাছিল স্থানীয় লোকসকলৰ যি দাবী আছিল বা যি ধৰণৰ অভিযোগ আছিল আৰু সেই অভিযোগসমূহ কৰি থকাৰ সময়তে এটি কণমানি শিশু উন্মুক্ত মেনহোলত সোমাই মৃত্যুমুখত পৰাৰ পাছত আচলতে সেই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এতিয়া আৰক্ষীও আছিল ব্যৱস্থা গ্ৰহণ কৰিছে 3গৰাকীকৈ অভিযুক্তক নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ইতিমধ্যে আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কিছু সময়ৰ পাছত যিগৰাকী পশ্চিম আৰক্ষী জিলাৰ DCP তেওঁ কিছু সময়ৰ পিছত উপস্থিত হৈ সকলোখিনি কথা অৱগত কৰিব যে আচলতে ভুল কাৰ আছিল কি কাৰণে সেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ এই 3গৰাকী কৰ্মচাৰীৰ দায়িত্ব কি আছিল তেওঁলোকে সেইসমূহ চোৱাচিতা কৰিব লাগিছিল চোৱাচিতা কৰা নাছিল মেনহোলসমূহ যে উন্মুক্ত হৈ আছিল বা সেইসমূহ ঢাকনিৰ ব্যৱস্থা কৰিব লাগিছিল সেইখিনি যে কৰা আছিল সকলোখিনি কথা বিৱৰি ক'ব কিন্তু এইখিনিতে এটা কথা যে প্ৰতিবাদ নহ'লে বা কাৰোবাৰ জীৱন নগ'লে যেন গা নলৰ একাংশ নিৰ্মাণকাৰী প্ৰতিষ্ঠানেই হওক বা বিভাগীয় যিসমূহ বিভাগ আছে সেই বিভাগসমূহে কোনো ধৰণৰ আচল ব্যৱস্থা গ্ৰহণ নকৰে যেতিয়া কাৰোবাৰ জীৱন যাব তাৰ পাছতহে তৎপৰ হয় তাৰ পাছত বিভিন্ন ধৰণৰ প্ৰতিবাদ হয় তাৰ পাছত যিসমূহ বিষয়া থাকে সেই বিষয়াসমূহে আহি গ্ৰাউণ্ডত কাম কৰিবলৈ বিচাৰে আৰু সেইখিনি কথাকে যে যদিহে ছমাহ পূৰ্বৰ পৰা সেই লোকসকলে দাবী কৰি অহা ধৰণে সেইসমূহ যদি ঢাকনি ব্যৱস্থা কৰিলেহেঁতেন নিশ্চয়কৈ সেই কৰ্মচাৰীটিৰ জীৱন ৰক্ষা পৰিলে হয় গতিকে সেই উন্মুক্ত নলাটোত পৰি যি ধৰণে কৰ্মচাৰীটোৰ মৃত্যু হোৱাৰ পিছত এই ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আৰক্ষীও এই ক্ষেত্ৰত যি ধৰণে সেইখিনি সময়তে ব্যৱস্থা কৰিব লাগিছিল যিহেতু সেই পথৰে বিভিন্ন সময়ত উদ্ধতন বিষয়াসকল অহা যোৱা কৰি থাকে সেই তেওঁলোকৰ কি কাৰণে চকুত পৰা নাছিল সেইটোও এটা ডাঙৰ প্ৰশ্ন আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে যে কেৱল মাত্ৰ মানুহৰ জীৱনক লৈ যে হেতালি খেল আমি যদি চানমাৰী উৰণ সেতুখনৰ কথা কওঁ তাত প্ৰতিদিনে এটা নহয় এটা দুৰ্ঘটনা সংঘটিত হয় ওপৰৰ পৰা ৰদ পৰি গাড়ীৰ আইনা ভাঙিব নাইবা কোনো লোক বিদ্যুৎপৃষ্ট হ'ব বা কাৰোবাৰ গাত সেই নিৰ্মাণ সামগ্ৰী পৰি আঘাতপ্ৰাপ্ত হ'ব এনেধৰণৰ কিছু বিসংগতিৰ মাজেৰে মহানগৰীত উৰণ সেতুসমূহ নিৰ্মাণ কৰি আছে কিন্তু এটাই আচলতে এই মুহূৰ্তত দাবী সকলোৰে যে উৰণ সেতু নিৰ্মাণ হওক কিন্তু উৰণ সেতু নিৰ্মাণ হোৱাৰ নামত কাৰো জীৱন আচলতে যাব নোৱাৰিব কাৰো জীৱন বিপদাপন্ন হ'ব নোৱাৰিব এই কথাটো আচলতে সকলোৱে যিহেতু কালিৰ দিনটোত প্ৰতিবাদ কৰিছে একাংশ স্থানীয় লোক আহি সেই নিৰ্মাণকাৰী প্ৰতিষ্ঠানক যেতিয়া জবাবদিহি কৰিছে বিভাগীয় কৰ্তৃপক্ষক যেতিয়া জবাবদিহি কৰিছে তাৰ পাছতে তৎপৰ হৈছে আৰক্ষীও গতিকে এই মুহূৰ্তত 3গৰাকী গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে যে কাৰ ভুলৰ কাৰণে যে কাৰ অনুমতি লৈ আচলতে তেওঁলোক ৰৈ থাকিবলগীয়া হ'ল যে সেই মেনহোলৰ ঢাকনিসমূহ লগাবৰ বাবে গতিকে সেই সকলোখিনি কথা DCP-গৰাকী আহি স্পষ্টভাৱে সকলোখিনি ক'ব আৰু দেখা পোৱা গৈছে মহানগৰীত কেইবাটাও স্থানত যিহেতু উৰণ সেতু নিৰ্মাণ কৰি থকা আছে কিন্তু তাৰ তলৰ যি পথেৰে জনসাধাৰণ অহা যোৱা কৰে সেই পথসমূহৰ অৱস্থা যথেষ্ট তথৈবচ মেনহোলসমূহ উন্মুক্ত হৈ থাকে বা বিভিন্ন ধৰণৰ গাড়ী অহা যোৱা কৰিব ধৰে বা গাড়ী অহা যোৱা কৰিলে সেই নিৰ্মাণ সামগ্ৰী পৰি ভাঙি পৰাৰ দৰে যি ধৰণৰ ব্যৱস্থা আচলতে হৈছে গতিকে এই কাৰণে যিসমূহ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে তেওঁলোকক এই ধৰণে জবাবদিহি কৰিব লাগে যাতে উৰণ সেতু নিৰ্মাণ হৈ থকাৰ সময়ত কাৰো জীৱন এই ধৰণে আৰু যাতে সেই যি কণমানিটো আচলতে মৃত্যু হ'ল তেনেধৰণে যাতে আৰু কাৰো মৃত্যু নহওক কোনো লোক যাতে সেইফালে আহিলে বিপদাপন্ন নহওক কোনো লোকে যাতে উৰণ সেতু তললৈ আহিলে কোনো ধৰণৰ শংকা লৈ যাতে মনত আহিবলগীয়া নহয় যে তেওঁৰ ওপৰত তেওঁৰ গাৰ ওপৰত বা তেওঁৰ বাহনখনৰ ওপৰত কিবা পৰিব নেকি এই ধৰণৰ শংকা যাতে লৈ অহা যোৱা কৰিব নালাগে সেইকাৰণে আচলতে এটা এইটোৱে বিৰেঞ্চি যে কোনো এটা অঘটন সংঘটিত হোৱাৰ পাছতহে এই ধৰণৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হয় আপুনি কোৱাৰ দৰে উন্নয়ন সকলোৱে বিচাৰে উন্নয়নৰ কোনেও বিৰোধিতা কৰা নাই উৰণ সেতু নিৰ্মাণ কৰি আছে সকলোৱে আদৰণি জনাইছে কিন্তু তাৰ সমান্তৰালকৈ যাতায়াতৰ যেটো সুচল এটা ব্যৱস্থা থাকিব লাগে সেয়া গুৱাহাটী মহানগৰীত এতিয়াও নাই আৰু যাৰ পৰিণতিত বুধবাৰে এই 3 বছৰীয়া শিশুটিয়ে প্ৰাণ হেৰুৱাবলগীয়া হ'ল শিশুটিৰ মৃত্যু এটা পৰিয়ালত যি ক্ষতি হৈছে সেই ক্ষতি কোনে পুৰাব নোৱাৰে তথাপি ক্ষতিপূৰণৰ দাবী উত্থাপন হৈছে গতিকে এই ক্ষেত্ৰত কিবা সঁহাৰি দিয়া হৈছে নে নাই পৰিয়ালটোক একেদৰে এই ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে স্যাটেলাইটৰ জৰিয়তে সাৰ্ভে কৰাৰ নিৰ্দেশ দিয়া হৈছে গুৱাহাটীৰ কোট এই উন্মুক্ত মেনহোল আছে গতিকে এই ঘটনাৰ পৰাই এই সমস্যাৰ সমাধান হ'বনে নহয় সেই প্ৰশ্ন এতিয়া ৰাইজৰ
জয়ন্ত চাওক আচলতে এটা যদি আপুনি চায় যে প্ৰত্যেকটো বিভাগ চলাবৰ কাৰণে একোজন মন্ত্ৰী আছে একোজন দায়িত্বপ্ৰাপ্ত বৃহৎ এটা বিষয়াৰ আচলতে দল আছে যিসমূহে আচলতে তেওঁলোকে ফিল্ডত আহি সকলোখিনি কাম চাব লাগে কিন্তু আপুনি প্ৰত্যেকটো ঘটনাতে যদি চায় যে মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়ালৈকে প্ৰতিক্ৰিয়া ব্যক্ত নকৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো বিষয়ত যেতিয়ালৈকে নিৰ্দেশনা দিয়া নহয় তেতিয়ালৈকে যেন এইসকল বিষয়া কৰ্মচাৰীয়ে যেন শুই তেওঁলোকে আচলতে নিহপালি দি থাকে তেওঁলোকে কোনো ধৰণে ক'ত কি চলি আছে ক'ত কি ধৰণৰ অনিয়ম অনীতি চলি আছে তেওঁলোকে যেন দেখিও নেদেখাৰ ভাও জয় প্ৰত্যেকটো ঘটনাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় কোনো ধৰণৰ যিসকলে আছে অনিয়ম অনীতি কৰি আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় কিন্তু এই ধৰণৰ এটা যি পৰম্পৰা আচলতে চলি আছে সেই পৰম্পৰা এই ঘটনাটো যেন মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া মুখ্য সচিবগৰাকীক নিৰ্দেশনা দিছে ছেটেলাইটৰ জৰিয়তে য'ত মেনহল আছে উন্মুক্ত হৈ আছে সেইসমূহ চোৱাৰ দায়িত্ব দিছে কিন্তু ইয়াৰ পূৰ্বে এইগৰাকী মুখ্য সচিবে সকলোখিনি আছে তদাৰক কৰিব লাগিছিল GMC বিষয়ববীয়াই হওক বা অন্য যি PWD বিভাগৰ লোকসকলে হওক তেওঁলোকক যদি নিৰ্দেশ দিলেহেঁতেন নিশ্চয়কৈ এই ঘটনা কৰুণ ঘটনাটো সংঘটিত নহ'ল গতিকে মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ আচলতে চাই থাকে প্ৰত্যেকটো বিভাগ গতিকে সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পোৱাৰ পাছতহে তৎপৰ হয় আৰু সেই তৎপৰ হোৱাৰ পাছতে আচলতে যেতিয়া এটা ঘটনা সংঘটিত হয় কাৰোবাৰ জীৱন যায় কাৰোবাৰ কোনোবা চিৰদিনৰ কাৰণে ঘূণীয়া হয় কাৰোবাৰ জীৱন বিপদাপন্ন তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক যেতিয়া এই ক্ষেত্ৰত প্ৰশ্ন তোলা হয় মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া নিৰ্দেশ দিয়ে তাৰ পাছতে গালৈ এইসমূহ বিয়াগু বিভাগৰ গতিকে এই পৰম্পৰাটো যেতিয়ালৈকে সমগ্ৰ ৰাজ্যত যেতিয়া বাহাল থাকিব সেই পৰম্পৰাটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই ধৰণৰ ঘটনা ঘটিয়ে থাকিব বুলি আচলতে ক'ব পৰা যায় যেতিয়ালৈকে বিভাগসমূহ নিজে সাৰ নাপায় যেতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ পূৰ্বে তেওঁলোক সাৰ পাব তেতিয়াহে হয়তো এই ধৰণৰ ঘটনা আচলতে ৰোধ কৰিব পৰা যাব জয়ন্ত ধন্যবাদ বীৰেন সিং ছমাহ আগৰ পৰা স্থানীয় ৰাইজে কৈ আহিছিল যে সেই নলাটো ঢাকি দিব লাগে কিন্তু ঢকা নাছিল কাৰণ তেওঁলোকে টকা বিচাৰিছিল ইতিমধ্যে তিনিজনক গ্ৰেপ্তাৰ কৰিছে ফটাখিল আমবাৰী থানাই আৰু তেওঁলোকক তদন্তৰ আওতালৈ অনা হ'ব এই সমগ্ৰ ঘটনাত কোন আছে কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে গুৱাহাটী মহানগৰীত প্ৰায়বোৰ পথতে প্ৰায় 80% পথত যদি ক'বলৈ যাওঁ এদৰে উন্মুক্ত নলা আছে যিসকলে প্ৰতিদিনে পদপথৰে খুস্কাই যায় তেওঁলোকে এই সমস্যাটোৰ সন্মুখীন হয় আৰু যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু এই যি শিশুৰ মৃত্যু হ'ল বুধবাৰে এই শিশুটিৰ মৃত্যুৰ আগতেও নুনমাটিত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল জাপৰিগত এজন মানুহৰ তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল পানীৰ সময়ত ট্ৰেন্সফৰ্মাৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ এজন মানুহৰ মৃত্যু হৈছিল কিন্তু মানুহ ইয়াত মৰি থাকে তাৰ পিছত কেৱল তদন্ত হয় তদন্তত 2-3জন কৰ্মচাৰীক ধৰা হয় পাছত পুনৰ অনুৰূপ ঘটনা সংঘটিত হয় সেইকাৰণে কৈছো মুখ্যমন্ত্ৰীয়ে যেটো কথা কৈছে যে স্যাটেলাইটৰ জৰিয়তে গুৱাহাটীত কিমান উন্মুক্ত নলা আছে সকলো তদন্ত কৰিব লাগে সকলো তদন্তৰ আওতালৈ আহিব লাগে আৰু কোন ঠিকাদাৰী প্ৰতিষ্ঠানে এনেকুৱা ধৰণেৰে মেনহলসমূহ ৰাখিছে উন্মুক্ত কৰি ৰাখিছে সকলো তদন্তৰ আওতালৈ আনিব লাগে আৰু সেইসমূহ ঠিকাদাৰী প্ৰতিষ্ঠানৰ লাইসেন্স কেনসেল কৰিব লাগে আৰু এই ঠিকাদাৰৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসমূহ GMC বিভাগীয় বিষয়া আছে যিসকলে গৈ পেলাই সেই নিৰ্মাণস্থলীসমূহত তেওঁলোকে চাব লাগে যে পৰ্যাপ্ত পৰিমাণৰ কাম হৈছে নে নাই হোৱা ঠিকাদাৰে সঠিকভাৱে কাম কৰিছে নে নাই কৰা সেই তেওঁলোকৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ কিছুদিন পূৰ্বে কৈছো যিখন চানমাৰী উৰণ খেতু নিৰ্মাণ হৈ আছে এতিয়া নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈকে তাৰ ওপৰৰ পৰা বস্তু পৰি গাড়ী ক্ষতিসাধন হৈছে মালিগাঁৱত এগৰাকী মহিলাৰ মৃত্যু হৈছিল মালিগাঁও যেটা উৰণ খেতুৰ নিৰ্মাণ চলি আছিল ডাউনটাউনৰ যেটা উৰণ খেতুৰ নিৰ্মাণ হৈছিল তাতো অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু এবাৰো এই যি নলাটো আছে উৰণ খেতু নিৰ্মাণৰ পিছতে খন্দা হৈছিল আৰু আমাৰ সাংবাদিক বিৰিঞ্চে কৈছে যে স্থানীয় ৰাইজে 6 মাহৰ পৰা এই নলাটো বন্ধ কৰিবলৈ ঢাকি দিবলৈ তেওঁলোকক কৈ আহিছিল কিন্তু ৰাইজে বাৰম্বাৰ কৈ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ GMC ঠিকাদাৰ কোনোৱে গুৰুত্ব দিয়া নাছিল অৱশেষত এটি শিশুৰ মৃত্যু হ'ল এতিয়া সকলোৰে চকু খুল খাইছে এতিয়া সকলোৱে ডাঙৰ কথা কৈছে তদন্ত কৰিবলৈ কৈছে কিন্তু সেই সমলোকেই এই কাম সময়মতে যদি কামটো কৰিলেহেঁতেন তেন্তে এই শিশুটোৰ মৃত্যু নহলহেঁতেন সেইকাৰণে কৈছো গুৱাহাটীত উন্মুক্ত নলাৰ বিভীষিকা চলি আছে আৰু মুখ্যমন্ত্ৰীয়ে যেটো নিৰ্দেশ দিছে স্যাটেলাইটৰ জৰিয়তে উন্মুক্ত নলাসমূহ চাব লাগে আৰু GMC যেটো বিয়াগুম আমাৰ GMC আছে গুৱাহাটী পৌৰ নিগম আছে সময় বিতৰ্কত সোমাই থাকে বিশেষকৈ কাম নকৰাৰ কাৰণে আৰু এটা সময়ত তেওঁলোকে ডাঙৰ কথা কয় যেতিয়া ইয়াত পৌৰসভা নিৰ্বাচন হয় তেওঁলোকে গোটেই গুৱাহাটীখন সলনি কৰাৰ কথা কৈছিল মহানগৰ উন্নয়ন কথা কৈছিল কিন্তু সকলো উন্নয়নৰ ফুফুলা স্বৰূপটোতে ওলাই পৰিছে কেতিয়াবা যদি কোবা পানীত পৰি মানুহৰ মৃত্যু হয় কেতিয়াবা উন্মুক্ত নলাত পৰি শিশুৰ মৃত্যু হয় আৰু এটো প্ৰথম ঘটনা নহয় ইয়াৰ আগতেও কেবাটা ঘটনা সংঘটিত হ'ল কিন্তু তাৰ পাছতো তেওঁলোকৰ কাণ্ডজ্ঞান ঘূৰি নাহিল এটি শিশুৰ মৃত্যুৰ পাছত
আজি শেহতীয়াকৈ আপোনালোকক জনাইছোঁ ফটাশিল আমবাৰী থানাই 3জনক ধৰিছে তেওঁলোক হৈছে কনষ্ট্ৰাকশ্যন কোম্পানীটোৰ কৰ্মচাৰী কোৱা হৈছে তেওঁলোকৰ দায়িত্বত আছিল এই নলাটো ঢাকিব লাগে নেলাগে তেওঁলোকে ঢকা নাছিল তেওঁলোকে টকা বিচাৰিছিল কিন্তু কাৰ নিৰ্দেশত টকা বিচাৰিছিল সেই টকা কাৰ পকেটলৈ যাব সকলো তদন্তৰ আওতালৈ আহিব লাগে আৰু উচিত ঘটনাৰ তদন্ত হ'ব লাগে ধন্যবাদ